গাইজ সকলোকে জনাইছোঁ আমাৰ চেনেলটোলৈ স্বাগতম। বহুত দিনৰ মূৰত যিহেতু সকলোকে জনাইছোঁ স্বাগতম। কিহে জানে, আজিকালি আচলতে ব্লগ বনাবলৈ মোৰ ইচ্ছা নোহোৱা হ'ল, বাদ দি দিয়ে অলপ। সকলোৰে হাতে হাতে কেমেৰা আৰু কি ব্লগ বনাব নে, গতিকে এটা ব্লগ বাদ দিছোঁ। এতিয়া মাজে মাজে ভিডিঅ' এটা দুটা দি থাকোঁ। আৰু এখন ভাওনাত যদি 7টা মানুহৰ কেমেৰা লাগি থাকে আচলতে অলপ লাজ লাগে, সেইটো কাৰণে উলিয়াবলৈ বেয়া লাগে আৰু কিনো আৰু ভাওনাহে কৰিছোঁ তেনেকুৱা এটা ফিল আহি যায়তো। যিহেতু নহওক আজি কোনো নাই, সেইটো কাৰণে অকলে গৈছোঁ কাৰণে ভিডিঅ'টো ৰাখি থৈছোঁ। আজি ৰিণ্টুৱে বায়ন কৰিব, তাৰ নিমন্ত্ৰণত আজি যাম ৰত্নাকৰ মুতিলা ভাওনা ভাগ কৰিম, এইটো সকলোৱে আশীৰ্বাদ কৰিব। আজি কুৰাবাহীত আছে, কুৰাবাহীলৈ যাম। কুৰাবাহীত ভাওনা কৰিমগৈ ৰত্নাকৰ মুক্তিলা, গতিকে সকলোৱে আশীৰ্বাদ কৰিব বুলি আশা ৰাখিছোঁ। এইফালে আমাৰ ইয়াৰ বাইদেউ বস্তু বাহানি ৰেডি কৰি দিলে ধুনীয়াকৈ টিপটপ। তাৰমানে হাতখনীয়া ৰান্ধনি কৰিবলৈ গৈ জ্বলিলে, কৰি শেষ। এইকেইদিন অলপ ভাল পাইছে। যদি কোনোবাই কিবা ঔষধ আছে দিবচোন, অতি সোনকালে ভাল পোৱা। গতিকে আমি যিমানখিনি পাৰোঁ দিবলৈ ট্ৰাই কৰিছোঁ। এইফালে এইগৰাকী ৰাতি ৰাতি কেকনি মজা। মই নাথাকোঁ, তেওঁ বৃহৎ টেনশ্যন। ৰাতি মানে বিষালে কি কৰিব, টেনশ্যন লাগি আছেনে নাই? লাগি আছে। সেইটো চিন্তা হৈ আছে। মোক গালিও পাৰি থাকে বাৰু, মৰমো আছে বাৰু অলপ অলপ, ইমানো নাই। ইমানো নাই। যে কি নহওক ওলাইছোঁ, সকলোৱে আশীৰ্বাদ কৰিব। সন্ধিয়া হ'ল, আজি ভাওনা সোনকালে আৰম্ভ কৰিব বুলি কৈছে, যিহেতু ঠাণ্ডা বহুত পৰিছে। গতিকে সকলোৱে আশীৰ্বাদ কৰিব। ব'লক ইয়াৰ পৰা আৰম্ভ কৰি পেলাইছে আৰু লাগে ৰেডি পেকিং হৈ গ'লো মজাকৈ। ওলাইছোঁ আৰু সকলো টিফিন ৰেডি মজা। নমস্কাৰ গাই, যিহেতু পাইছোঁহি নামঘৰৰ কাষৰে মানে আমাৰ ৰিণ্টুৰ ঘৰ পাইছোঁহি। আমাৰ এইফালে গোবৰ দা আছে, আমাৰ গোবৰ দা পাইছেহি। তাৰপিছত এইফালে আমাৰ ৰসগোল্লা পাইছেহি। বাবু পলালে ৰসগোল্লা একদম। বিকাশক বহুত দিনৰ পাইছোঁ, বহুত দিনৰ মূৰত দেই লগ পাইছোঁ। ক'ৰ পৰা আহিছে আপুনি? নাই আপুনি ভাওনা চাব মানে? ঠাণ্ডা লাগিছে নাই? লাগিব আৰু ঠাণ্ডা লাগিবই হয় নাই? ভাওনা চালে গৰমে উঠিব লাগিব। আমাৰ ইয়াৰ আহা হে बहुत दिन के मसाल है मिल रहा हूँ, ভাল लग रहा है, इमान दिनर मत लग पा रहा है। या सिया पाती আমাক सबके पाहुरी गया है, ये कारण बहुत बेया लग रहा है ना? क्यों ना मतलब बेया लगा क्या? हमारा जो पत्नी है ना, उसका हाथ ही जल गया भाई। हाँ जल गया। कैसे जल गया? वो तो दाल गिर गया। दाल पड़ गया है, हाथों पड़ गया है। हाँ बहुत दुख पाया है, बहुत कान रहा है। नमस्कार। তোমাৰ অৰ্ধাংগিনী ক'ত? পলাইছে। আমাৰ পলোৱা বিষয়ে অলপ কৈ দিয়ক, কেলে পলাইছে? লাজ কৰিছে। হেল্ল' নতুনকৈ বিয়া পতা লাগিলে নামঘৰলৈ গৈ আছোঁ, অভিজিতো আহি আছে। চালিব বাৰু লাহে লাহে শিকাই আছে। পেটুৱা মজা। গুড মৰ্ণিং। আমাৰ এইফালে পাপু ৰত্নাকৰ, এইফালে আমাৰ শুবলৈ বিচনা লৈ আহিছে ভাইটিৰ লগত। তাৰপিছত আমাৰ বহুতো সদাশৰ ব্যক্তি আহি আছে। ইন্দ্ৰ, মই সৰগৰ ৰজা, তেখেতক আহি আছোঁ। বেছি দূৰ নাই আৰু, অলপ দূৰ গ'লে আমি পাম। মানে গৃহস্থকৰ চোতালত পাতিছে ন? চোতালত পাতিছে নে? চোতাল হৈছে নামঘৰ। আচলতে এই চাইডে আহিলে প্ৰায়খিনি আমি হেৰিয়তে কৰা হয়, মানে চেনেল মজা। আকাশ বৰা, আকাশ ভাই বুলি আছে, আৰু ছাবস্ক্ৰাইব কৰিব অলপ মজাকৈ। গতিকে আমি আহি আছোঁ। আমাৰ সেৱকীবৃন্দ নমস্কাৰ। কাৰ হৈ দিছা ভাওনাখন? মোৰ ভাইটিৰ নামত দিছোঁ। ভাইটিৰ নামত ন? দিছোঁ। কেনেকুৱা লাগিছে? তাৰ ভাইটিৰ হৈ আমাৰ চেনেল এটা আছে ধুনীয়া, গতিকে সকলোৱে চাব হয়নে? আমাৰ চেনেলৰ পৰা গৈছোঁ, আৰু দাদা চেনেলটো চাব লগতে। ধন্যবাদ। ছাবস্ক্ৰাইব কৰি থৈ যাব, তেতিয়া ভাল লাগে। থেংক ইউ। আৰু এইফালে সকলোৱে আমাৰ এইফালে আজি তেওঁলোকে থৈ গৈছে বাবু খোৱা এটা খোৱা। তুমি খোৱাত ভাল বুলি চবেই জানে। ই কেইটা খালে? নাই খোৱা। কি কয় খোৱাখন আজি নে অকল আজি কাৰণে?
হেল্ল' গাইজ অসমত বহুত ঠাণ্ডা অসম বহুত মজা এই ডাবল ব্লগ বনাইছে মোৰ ব্লগটো অফ কৰি লওঁ নকৰো মোৰ ব্লগটো অফ কৰি লওঁ স্ক্ৰীনশ্বট হৈ গৈছে আমাৰ চেনি বিষ্ণু হাই গাইজ বেকফালে মূৰা পাখি গৈছিলে চাওঁ এই ষ্টাইলৰ চুলি চেপি মই তোমাৰ নতুনকৈ গেলামাল খুলিলে যে তাৰ কাৰ দোকানৰ খাইছা বিদুমনে নতুনকৈ গেলামাল বিদুমনে আকৌ ব্লগ আৰম্ভ কৰিছে ৰাইজ ভাল খবৰ আপোনালোকৰ কাৰণে কি তালি এটা মাৰি দিয়ক আমাৰ পেপো ওলালে পেপো ৰত্নাকৰ মালটো চাওক দাইটো চাওক চাওঁ চাওঁ খুন্দনা বিচাৰি পোৱা নাছিলোঁ সময়ত নালাগে তুমি না একো নকওঁ মই নাচাব আকৌ জেগাকণ দেখুৱা আমাৰ ইয়াৰ বৰ্তমান অভিজিত কাম কৰা অভিজ্ঞতা এয়া জীৱনত প্ৰথম কাম কৰি পাইছে এতিয়া শিয়াল কি আছ একো নকওঁ এনেকৈ মেলি দিয়া সেইফালে যাব লাগিব নি মানে আগৰ ব্লগটো কি হ'ল গান বাজি আছিলে কপিৰাইট গান বাজিলে কপিৰাইট লাগে যে আচ্ছা আচ্ছা এনেকৈ বাট কেইটামান দিলোঁ ৰাইজ আমাৰ মামাহঁতে কপিৰাইট মাৰি দিয়ে মস্তি কপিৰাইট মাৰে ভাল লাগে আমি ওলাইছোঁ চিম্পুল মেকআপ এটা কৰি লৈছোঁ একদম চিম্পুল মেকআপ কৰিছোঁ আৰু আকৌ নতুনকৈ এভাগ ফুট উলিয়াইছোঁ এই আগতে বৈষ্ণৱ ফুট উলিয়াইছিলোঁ এনেকৈ পাতটোৰ পাত থাকে যে এতিয়া কাচি সেইটো দেখিলোঁ চবেই ল'বলৈ ধৰিলে এইবাৰ কাচি যোন এতিয়া অকণমান ব্যতিক্ৰমী ফুটে বা ব্যতিক্ৰমী নিজস্ব এটা বস্তুটো থাকিব লাগে ন যে এই ফুটটো তই চাওঁচোন কি হয় কিমান দিন চলে ইয়াতে দেখালে চেনিৰামৰ নিচিনা লাগে ন বাৰু তাৰ চিক্ৰেট কথা এটা আছে নকওঁ মোকে কৈ থৈছে গতিকে কোৱা নাই সেইটো বস্তু আকৌ কোৱা নাই এদিন ক'ম বাৰু মই জানো বাৰু গতিকে অলপ এনেই অকণমান শ্বৰ্টকৈ বনাইছোঁ বেছি দীঘল নহয় গতিকে আশীৰ্বাদ কৰিব দেই যাতে মেকআপ কৰি এতিয়ালৈকে বৰ্তমান ড্ৰেছটো পিন্ধি আদায় কৰিব পৰা নাই পেটেই চাব নে প্ৰতিভাহে চাব মোক প্ৰতিভা লুকাই নাথাকে ওলাইছে আৰু ফুটি ফাটি ওলাই কেতিয়াবা ওলাই যায় প্ৰশ্নবোধক ন মই কোন প্ৰশ্নবোধক মই কোন তুমি কোন পূৰ্ণিমাৰ জোন মোৰ প্ৰশ্নবোধক আছে মানে মই কোন কপাল ফাটি ওলাই আহে প্ৰশ্নবোধক চোন আমাৰ এজন চাওঁ ধুনীয়া ভাইৰেল মানুহজন ৰেডি হৈছে ভাইৰেল মানে জুই আৰু আজিকালি অভিজিত মানে জুই টপত জুই আমাৰ ককা ওলালে ককা বহিছে নমস্কাৰ অসুৰ জীৱনত প্ৰথম দি পাইছা থেংক ইউ খাই দিছোঁ হেল্ল' গাইছ আমি ওলাইছোঁ আৰু ঠাণ্ডাত কপি দেখিছে নেৰানে পৰা ঠাণ্ডা তাৰ মাজত আমি ভাওনা কৰিবলৈ আগবাঢ়ি আহিছোঁ সকলোৱে অকণমান আমাক চাব সকলোৱে অকণমান চাব দেই সহায় কৰিব চবে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব হয় নাই ঠাণ্ডাত কপি ওলাইছোঁ আপোনালোকৰ কাৰণে ইমানখিনি কষ্ট কৰা হৈছে ন কৰি আছোঁ গতিকে চবেই আশীৰ্বাদ কৰিব থেংক ইউ গ্ৰ' কৰিব যিহেতু আমি ভাওনা কৰি শেষ পৰ্যায়ত উপনীত হৈছে যিহেতু বিৰাট ঠাণ্ডাকৈ অকলে কিন্তু আমি ভাওনা কৰিবলগীয়া নাই আমাৰ এইবোৰ কাছৰ আছে এইবিলাক উৎপল কাছৰ এইফালে আমাৰ হাঁহিৰাম আমাৰ এইফালে আকাশ ভাই নমস্কাৰ দেই মজা ধুনীয়া তোমালোক আহিলা আমাৰ ঘৰলৈ ধুনীয়াকৈ ভাওনাখন কৰি দিছা ভাল লাগিছে এনেদৰে আমাৰ ঘৰৰ নিচিনাকৈ বেলেগৰ মানে আজি আকাশৰ বাৰীত আমি ভাওনা কৰি আছোঁ বৰ্তমান চচুবাৰী মানে মোৰ চচুৰ বাৰী আৰু আহিলে ভাল লাগিলে তোমালোকে আমাৰ ঘৰত যেনেকৈ কৰিছা বাহিৰতো তেনেকৈ কৰিবাগৈ থেংক ইউ আগবাঢ়ি যোৱা আৰু আমাৰ এইফালে চেনিৰাম বিষ্ণু শিক্ষক হোৱা দেখিছা ন ভগৱানে দেখিছোঁ শিক্ষক এইজনেই খায় চুলাই মাছ পাইছেগে আৰু কিহে পাইছেগে চুলাই মাছ পাইছেগে চুলাই পাই গৈছেগে
মানে কি হয় আপোনালোকে এটি কথা জনাওঁ ইয়াৰ পৰাই যে ইয়াক যে মানে কোনো লোকে চিলাই মাষ্টৰ বুলি কয় আচলতে এই শব্দটো মানে ইয়াৰ পৰা আঁতৰাই ৰাখিব এইকাৰণে ইয়াৰ ঘৰত মানে মানুহে বৰ কষ্ট পায় মাকে খুব গালি পায় যিহেতু এই শব্দটো আচলতে প্ৰযোজ্য নহয় ভাল নালাগে গতিকে এই নামটো উঠাই লওক আৰু চিলাই মাষ্টৰ নহয় যেবা তাক চেনিয়া মাৰি দিলে ভাল হ'ব একো নাই তথাপিও সেইটো উঠাই দিব যিহেতু আমাৰ এই মইনা পোৱালিটো আচলতে ব্লগত নল'লে কাৰণে সি অলপ কান্দিছিল অলপ আগত আহি পেলাই খুব কান্দিলে যে মই ব্লগত নলালো কিয় ব্লগত নল'লো বুলি কান্দিছিলে ইয়াক কণা ভাজটো দেখুৱাই দিছোঁ মই ব্লগত নলালো কিয় ইহঁতৰ আকৌ এইটোহে মই ব্লগত নলালো কিয় ভাজবিলাক অঁ এইটো মানে মহুৰা অঞ্চলৰ ভিতৰত আমাৰ সস্তীয়া নাপিত 50 টকাত দাই চুলি কাটে অসমৰ নাই ভাল কাম কৰিছে বহুত ধুনীয়া কাম কৰিছে আমি এনেই মানে আগবঢ়াইছে বোলে দম দম কাষ্টমাৰ মোক কৈছে নাপিতটো শিকাই দিম বুলি অতি সোনকালে নিশিকা আকৌ ভাওনা চাওনা দিব সঁচা কথা কৈছে টেক্স লাগে ন তোমাৰ কিহৰ টেক্স কাকো নিদিয়ে 50 টকা লওঁ হে আমাৰ অভিজিৎ মাষ্টৰ তাৰ লিপষ্টিকটো মানে লৈয়ে থাকে দেখিছানে কথাটো মানে এনেকুৱা এই সি এতিয়া চুলি কাটি আহিছিলে পইচা পইচাটো নাই এতিয়া ভাওনা কৰি যিটো পইচা পায় তাহে কাটি পেলাই দিব পইচা 550 টকা খুদ ল'বা নেকি খুদটো নলওঁ মই সেইটোও নলওঁ বোলে দিয়ে আকৌ নাই খুদটো নলওঁ নহয় মই এই সেইটো নলওঁ এই বোলে দিয়ে ইমান মোক এই 20 টকা দিছে 20 টকা ঘৰত আৰু 20 টকা দিছে গতিকে আজিলৈ ভিডিঅ'টো এটা সমাপ্ত মাৰিলোঁ আজি বহুত দিনৰ মই ব্লগ এটা বনালোঁ এনেই অকণমান কিন্তু কি ব্লগৰ তাৰ অসমীয়া অৰ্থটো ভাঙি কোৱাচোন যি বলকি থাকিব পাৰে হকে নহকে তাকে নহকে যি বলকি থাকিব কোনটো অভিধানত আছে শব্দটো মই বিচাৰিম আছে নিব ব্লগ আৰু